সেয়া আমি লাভ কৰিব পাৰিম বুলি আমাক জনালে। ইয়াৰ পিছত কি ক'ব আমি শুনিম। কৃষ্ণ 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 প্রিয় ব্রত পুত্র ভৈলা নাভিন পতি নাভিরত নয় ভৈলা ঋষভ মতি বসুদেৱ ভৈলায় অবতার করিলালু কত মুখ্য ধর্ম প্রসার কান্ত হন্তে উপজিলা পুত্র এক হত শ্রেষ্ঠ ভৈল ভরত পরম ভাগবত যার নামে খ্যাত ভৈলা ভারত তরুণ কালতে মাধৱ মনে ধৰি তপোবনে এক মনে আৰাধিলা হৰি তিনি জন্মে পাইলা ভগবন্ত গতি আৰু নবজন ভৈলা নববৰ্জপতি একাধিক 80 জন ভৈল দ্বিজ প্রায় থাকিলালু কত কর্ম কান্দ প্রবর্তাই ভৈলা মহাসিদ্ধ তত্ত্ব জ্ঞানী বজন ঈশ্বর কৃষ্ণ কমাত্র করে নিরূপণ রাম হবে দিগম্বর আত্ম বিদ্যাপি শারদ
তা সম্বাৰ নাম শুনা হৈয়ানি বদ কবি হবি অন্তৰীক্ষ চতুৰ্থ প্ৰবুদ্ধ অপৰ পিপলায়ন আর বিহুত্র শুদ্ধ হে ৰাম দ্ৰুমিল শ্ৰম কৰ ভাজন নবম ইহি নব সিদ্ধ হৰি ভগত পৰম বাৰু কৃষ্ণ এতিয়া এইখিনিলৈকে আমাক কি কৈছে আমি আলোচনা কৰিম যে স্বয়ম্ভুৱ সুতপ্ৰিয় ব্ৰত মহাশয় যে আপোনালোকে জানে পৰম পুৰুষ ভগৱন্তই বিনোদন লাভ কৰিবৰ কাৰণে সৃষ্টি আৰু সৃষ্টি বৰ্ধনৰ বাবে ব্ৰহ্মাদেৱক সৃষ্টি কৰিলে কিন্তু ব্ৰহ্মাদেৱে যিসোপা সৃষ্টি কৰিছিল তেওঁলোকৰ দ্বাৰা সৃষ্টিটো বৰ্ধন হোৱা নাছিল পৰৱৰ্তী সময়ত ব্ৰহ্মাদেৱে মই চমুকে কৈছোঁ সেইটো কথা যে পৰৱৰ্তী সময়ত ব্ৰহ্মাদেৱে ভাবিলে সৃষ্টি বৰ্ধন কৰিবলৈ হ'লে স্ত্ৰী আৰু পুৰুষ দুইটা বস্তু সৃষ্টি হ'ব লাগিব সেইকাৰণে তেওঁ বাওঁফালৰ পৰা শতৰূপা আৰু সোঁফালৰ পৰা স্বয়ম্ভু মনু এই দুজনক সৃষ্টি কৰিলে তেওঁলোকৰ মাজত সম্বন্ধ গঢ়াই দিলে গতিকে স্বয়ম্ভু মনু আৰু শতৰূপাৰ দ্বাৰাই এই জগতৰ সৃষ্টি বৰ্ধন হৈছে সেই কথাটোকে আমাক পদে কৈছে স্বয়ম্ভুৱ সুতপ্ৰিয় ব্ৰত মহাশয় এই স্বয়ম্ভু মনু আৰু শতৰূপাৰে সন্তান হৈছে প্ৰিয়ব্ৰত আৰু প্ৰিয়ব্ৰত হ'ল আৰু এটা ল'ৰা তেওঁলোকৰ আছিল যাৰ নাম হ'ল উত্তানপাদ দুটা ল'ৰা তিনিজনী ছোৱালী আশুতি প্ৰসূতি আৰু দেৱাহতী গতিকে এই প্ৰিয়ব্ৰত জ্যেষ্ঠ পুত্ৰ সেইকাৰণে তেওঁৰ বংশৰ বিষয়ে আমাক ক'বলৈ যত্ন কৰিছে স্বয়ম্ভুৱ সুতপ্ৰিয় ব্ৰত মহাশয় আছিলা অগ্নিদ্ধ নামে তাহানত নামে আৰু এই প্ৰিয়ব্ৰতৰ এই পুত্ৰ হৈছে অগ্নিদ্ধ অগ্নিদ্ধৰ পুত্ৰ ভৈলা নাভি নৰপতি আৰু নৰসকলক ৰাজ শাসনেৰে ৰক্ষা কৰা অন্যতম এজন লেখত ল'বলগীয়া ৰজা আছিল নাভি ৰজা কাৰ পুত্ৰ অগ্নিদ্ধৰ পুত্ৰ আৰু নাভিৰ তনয় ভৈলা ঋষভ গুণী জ্ঞানী নম্ৰ সন্ত প্ৰজাৰ প্ৰিয় ভাজন এজন ৰজাই হৈছে নাভি ৰজা আৰু এই নাভি ৰজাৰ পুত্ৰ হৈছে ভগৱন্তৰ ২৪ অৱতাৰৰ অন্যতম কলা অৱতাৰ ঋষভীশ্বৰ গতিকে কৈছে বাসুদেৱ অংশে আশী ভৈলা অৱতাৰ ঈশ্বৰৰ অংশে তেওঁ নাভিৰ ঔৰসত জন্মগ্ৰহণ কৰিলে তাৰপিছত অন্যান্য অৱতাৰৰ দ্বাৰা ঈশ্বৰে যেনেকৈ নিৰ্গুণ হৈও গুণলীলা প্ৰকাশ কৰে ঋষভেও নাভিৰ ঔৰসত জন্মগ্ৰহণ কৰি লোক সমাজ তৰিবৰ কাৰণে তেওঁ কিছুমান গুণময় লীলা প্ৰচাৰ কৰিলে কিহৰ দ্বাৰা তেওঁৰ কৰ্মৰ দ্বাৰা ৰজাও হ'ল সংসাৰীও হ'ল ভিক্ষুকো হ'ল সন্যাসীও হ'ল তেনেধৰণে ঈশ্বৰ হৈও সকলো সংসাৰৰ নিয়ম বৈৰাগ্যতা আচৰণ কৰি আমাৰ সমাজত উদাহৰণ দেখুৱাই থৈ গ'ল আৰু এই ঋষভৰে ১০০জন পুত্ৰ আছিল বুলি কৈছে গতিকে দান্তহন্তে উপজিলা পুত্ৰ ১০০
শ্ৰেষ্ঠ ভৈলা ভৰত পৰম ভাগৱত আৰু ডাঙৰজনৰ নাম হ'ল 100 জনৰ ভিতৰত ডাঙৰজনৰ নাম হ'ল ভৰত যিজন মহাভাগৱত গুণসম্পন্ন আছিল দেউতাকে সকলো পুত্ৰকে লৈ যি পৰামৰ্শ আগবঢ়াইছিল এই পৰামৰ্শ ভৰতে বিশেষকৈ আখৰে আখৰে পালন কৰিছিল যাৰ নামে খ্যাত ভৈলা ভাৰত বৰি যাৰ নামেৰে আপুনি আমি বাস কৰা এই দেশখনৰ নাম নামাঙ্কিত হৈছে ভাৰতবৰ্ষ চাওকচোন এজন ব্যক্তিৰ নামেৰে এখন দেশৰ নাম নামাঙ্কিত হ'বলৈ হ'লে সেই ব্যক্তিজন কিমান মহান হ'ব লাগিব গতিকে দেউতাকে দিয়া আদৰ্শ আখৰে আখৰে পালন কৰিছিল বিষয়বিলাকক বিস্তাৰ দৰে দেখিছিল এতিয়া বিষয় সঁচাকৈ বিস্তাৰ এতিয়া বিষয় মানে কি আপুনি বিয়া বাৰু কৰাই ল'ৰা ছোৱালী জন্ম দি সংসাৰ ধৰ্ম পালন কৰাটো কিন্তু বিষয় বুলি কোৱা নাই বিষয় বুলি তাকে কৈছে লগাতকৈ বেছি বিচাৰি ঈশ্বৰক পাহৰি যোৱাটো বিষয় আপুনি যদি ঈশ্বৰৰ কৰ্ম গুৰুত্ব নিদি কেৱল বিষয়তে লাগি আছে বোলে দাইটি নামঘৰত অনুষ্ঠান এটা পাতিছে বোলে যিমান টকা লাগে মোৰ পৰা লৈ যাবি কিন্তু মোৰ নামঘৰলৈ যাবলৈ সময় নাই এই ভাৱ যদি লৈছে কামত নাহিব অৰ্থাৎ ঈশ্বৰৰ চিন্তাক বাদ দি কেতিয়াও সংসাৰ আগবাঢ়িব নোৱাৰে যি আগবঢ়াইছে তেওঁলোক বিষয়ৰ কবলত পৰিব সেইকাৰণে লগাতকৈ বেছি বিচাৰি ভগৱন্তক পাহৰিব নালাগে এটা ভৰততকে আপুনি আমি কিন্তু ভাগ্যৱান কিয় ইয়াত কৈছে তৰুণ কালতে মাধৱক মনে ধৰি তপোবনে একমনে আৰাধিলা হৰি যুৱ অৱস্থাতে ভগৱন্তক চিন্তা কৰি নিজান বনলৈ গৈ তেওঁ ঈশ্বৰক সাধনা কৰি 3 জন্মত ভগৱন্তৰ গতি পালে ভগৱন্ত গতি পাবৰ কাৰণে তেওঁ 3টা জন্ম অতিক্ৰম কৰিব লগা হ'ল কিন্তু আপুনি আমি কিয় ভাগ্যৱান আজি আমি ঈশ্বৰৰ ভক্তিময় গতি লাভ কৰিবৰ কাৰণে জংঘলত গৈ ঈশ্বৰৰ নাম ল'ব নালাগে আমি এই ভৰতে কৰা কৰ্মখিনি আমি নিজৰ ঘৰতে কৰিব পাৰোঁ নিজৰ গাঁৱতে ভগৱন্তৰ কৰ্ম গুৰুজনাই সৃষ্টি কৰি থৈ যোৱা এনে ধৰণৰ পৰিৱেশৰ দ্বাৰা নামঘৰৰ যোগেদি আমি কৰিবলৈ চেষ্টা কৰি সফল হ'ব পাৰোঁ কাৰণ ভাগৱতৰ 2য় স্কন্ধই কৈছে ইন্দ্ৰিয় জয় কৰিবলৈ অৰণ্যত গৈ লাভ নাই ও ইন্দ্ৰিয় কচিৰিবাৰ আছে যাৰ মতি হততে কৰিবে যত্ন সন্তৰ গতি ইন্দ্ৰিয়ক জয় কৰাৰ একমাত্ৰ পথে হ'ল সৎসংগ তাৰ প্ৰমাণ আপোনালোকক মই এতিয়াই দিম কেনেকে চাব দেই সৎসংগত যে ইন্দ্ৰিয়ক জয় কৰিব পাৰি ভক্তিৰ দ্বাৰা তাৰ প্ৰমাণ আপোনালোক নিজে আজি যদি ভাগৱত নহয় আপোনালোকক মাতি আনি যদি শইকীয়া বাপজনাই এনে তলত বহুৱাই থৈ দিলেহেঁতেন এই 12টা 20ৰ পৰা এতিয়া 2টা 19 হ'ল প্ৰায় 12টা 19ৰ পৰা 2টা 19 লৈকে 2 ঘণ্টা সময় আপোনালোক কিন্তু বহি থাকিব নোৱাৰিলেহেঁতেন কিন্তু যিহেতুকে ভাগৱত সেইকাৰণে ই আমাৰ মনৰ দুখ ভাগৰ অৱসাদ এইবিলাক সম্পূৰ্ণৰূপে আঁতৰ কৰে সেইকাৰণে কৈছে যে কলিযুগৰ লোকসকল ভাগ্যৱান জংঘললৈ নোযোৱাকেও ধৰ্ম কৰি সফল হ'ব পাৰে আউৰ নৱ জন ভৈলা নৱবৰ্ষপতি বাকী 9জন 9টা দ্বীপৰ অধিপতি বা ৰজা হ'ল একাধিক 80 জন ভৈল দ্বিজ প্ৰায় 1ৰ পৰা 80 লৈকে যিসকল ঋষভৰ পুত্ৰ আছিল তেওঁলোকে দ্বিজ সদৃশ হৈ থাকিলা লোকত কৰ্ম কাণ্ড প্ৰৱৰ্তাই লোক সমাজত যুগ বিপক্ষ অনীতিকে যুগ সাপেক্ষ নীতিৰূপে লোক সমাজক প্ৰৱৰ্তন কৰাই থাকিল যাক কৰ্মকাণ্ড নীতি বুলি কৈছে যি নীতি পালন কৰিলে কলিত আমি তৰিব নোৱাৰো কৰ্মকাণ্ড নীতি জ্ঞান কাণ্ড নীতিৰ দ্বাৰা
কলিৰ লোক কেতিয়াও তৰিব নোৱাৰে কলিত তৰাৰ উপায় হৈছে ভকতি সেইকাৰণে কৈছে ভৈলা মহা সিদ্ধ তত্ত্ব জ্ঞানী নৱজন এই ভক্তি জ্ঞানত সিদ্ধহস্ত নজনে এই কথাটো জানিলে ঈশ্বৰক কৃষ্ণক মাত্ৰ কৰে নিৰূপণ তেওঁলোকে ঈশ্বৰ কৃষ্ণক নিৰ্ণয় কৰিলে নিৰূপণ কৰিলে আৰু তাক পালন কৰিলে ভৈলা সবে দিগম্বৰ আত্মবিদ্যা বিশাৰদ তেওঁলোক মায়াহীন সেইকাৰণে দিগম্বৰ বুলি কৈছে আত্মাভাৱত আত্মা জ্ঞান সম্পৰ্কীয় ভাৱত তেওঁলোক একাত্ম গতিকে তাহম্বাৰৰ নাম শুনা হৈয়া নিশব তেওঁলোকৰ নাম আমাক নীৰৱে শুনিবলৈ আহ্বান জনাইছে কবি হবি অন্তৰিক্ষ চতুৰ্থ প্ৰবুদ্ধ অপৰ প্ৰলয়ন আবিহূত শুদ্ধ দ্ৰুমিল সমসকৰ ভাজন নৱম এহি নৱ সিদ্ধ হৰি ভকত পৰ এই যে কবি হবি অন্তৰিক্ষৰ পৰা কৰ ভাজনলৈকে এই নজন ব্যক্তিক যদি আপুনি শৰীৰ ৰূপেৰে চায় তেতিয়াহ'লে ইয়াৰ অৰ্থটো নাপায় ইয়াক পৰমাৰ্থিক দিশেৰে চাব লাগিব এই নজন সিদ্ধ মানে হ'ল আপোনাৰ আমাৰ মনত প্ৰকাশিত হোৱা 9 প্ৰকাৰৰ ভক্তিযুক্ত গুণ এই 9 প্ৰকাৰৰ ভক্তিযুক্ত গুণক প্ৰতিনিধিত্ব কৰি এক কাহিনীৰ আকাৰে উপাখ্যান ৰূপে 9জন পুত্ৰৰ আধাৰ হিচাপে লৈ আমাক বুজাবলৈ যত্ন কৰিছে গতিকে ইয়াৰ পিছত কি ক'ব আমি শুনিম কৃষ্ণ এৰা ইটো স্থূল সূক্ষ্ম ৰূপ বিশ্ব চৰাচৰ সবে আপোনাত হন্তে নহি বেটি ৰেক দেখিয়া ভ্ৰমন্ত সবে জগত টেক পুৰহিত সাধ্য যজ্ঞ গন্ধৰ্ব কীৰ্ণৰ ৰণ বিদ্যাধৰ সৰ্বদা মিয়া ফুৰে তাহম্বা